অপ্ৰিয় হলেও কিন্তু এটি সত্য কথা, কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বিজেপি চৰকাৰৰ দিনত চুৰ ডকাইত অপৰাধমূলক যিবিলাক কাম নেকি সেই কামবিলাক বহুত বৃদ্ধি পাইছে, হয়নে নহয় আপোনালোকে কওকচোন। মোৰ মতে কিন্তু হয়, আৰু সেইকাৰণে আপোনালোকে দেখিছে কেওফালে চোৰৰ টিঘিলঘিলনি। যি নহওক মৰিকলঙৰ সেই যিটো ডকাইতি কাণ্ড, সেই ডকাইতি কাণ্ডৰ মানে মাষ্টাৰ মাইণ্ড সেই মানুহটোক আজি গুলিয়াই মাৰিলে। একদম এটি সুন্দৰ খবৰ, বহুত ভাল খবৰ। কিন্তু সেই ভাল খবৰৰ লগে লগে সেই লখিমপুৰতে ইমান বাৰু চুৰ ডকাইতৰ এই তাৰ পৰা আহি নগাঁৱত ইমানখিনি কৰিবলৈ কেনেকৈ সাহস পালে। নিশ্চয় নগাঁওখনতো তেনেকুৱা মানুহ আছে, হয় নে নহয়। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিলে তেতিয়া কিন্তু এইবিলাকৰ অপৰাধমূলক কামবিলাক একদম কম আছিলে। আৰু যেতিয়া নেকি বিজেপি চৰকাৰ আহি গ'ল তেতিয়াই কিন্তু নগাঁৱতে হওক বা যোন জেগাতে নহওক কিয় অপৰাধৰ সংখ্যা ইমানেই বাঢ়িছে, এই কাৰ্যকলাপবিলাক ৰোধ কৰিব পৰা একো ছিষ্টেম নাই নেকি। তাত যেতিয়া আনন্দ মিশ্ৰ আছিলে তেতিয়া বহুতখিনি ঠাণ্ডা হৈছিলে, কিন্তু এতিয়া নাই। আজি আৰু এটা দেখিলোঁ নগাঁও বাইপাছত কি মামণি ধাবা বুলি, সেই ধাবাখনতো এনেকুৱা অপৰাধমূলক কাম, মুঠতে বৰঘাট বুলি কোৱাৰ লগে লগে এতিয়া একদম গানুম শিয়ৰি আহে। তাতে মানে আচলতে কি হয় জানে, তাতে ধাবাবিলাকত মদ ভাং খাই পেলাই সেইখিনিতে এনেকুৱা এক্সিডেণ্টো হয়, আপোনালোকে চাগে নিউজত পায়ে থাকে নহয়নে। কিন্তু আজি যিয়ে নহওক মৰিকলঙৰ সেই চিকিৎসক দম্পতীহালৰ যেতিয়া পত্নীগৰাকী ঢুকাই গৈছিলে, কওকচোন কিমান বেয়া লাগিছিল নহয়নে। আৰু তেওঁলোকৰ সেইবাৰে নহয় ইয়াৰ আগতেও তেনেকুৱা চুৰ ডকাইত কৰিছে। কিন্তু যি নহওক সেই তেওঁলোক আকৌ আহিছিলে লখিমপুৰৰ পৰা, তেওঁ পলাই আছিলে, লখিমপুৰৰ পৰা আহি পেলাই কি হ'ল আকৌ ধৰা খালে, কিবা সূত্ৰ পালে ডকাইতি আৰু গুলিয়াগুলি লাগি পেলাই সেইখন মৰিলে। একদম ভাল, মুঠতে অপৰাধ কাম যোনে কৰে তাক একেবাৰে শেষ কৰি থোৱাটোৱে ভাল। আৰু সেই শেষ কৰি থোৱাৰ পিছত মানে আৰু নহয় জানো। কিন্তু সেইবিলাকক যদি জীয়াই থয় নল মৰি গজালি উঠে বুলি কয় নহয়, সেই ঠিক তেনেকুৱাই কথা। আপোনালোকক কওঁ, আজি এঠাইত মই গৈছিলোঁ দেই, মানে বেছি হেৰি নকৰোঁ, এই লেচু বাগানতে কিছুমান কামত গৈছিলোঁ। মই যাওঁতে তাত কেইটামান দৃশ্য দেখিলোঁ CC কেমেৰাত বন্দী, আৰু মানুহে জুম পাতি কথা পাতি আছে। বহুতে কৈছে আৰু বহুতে চিনি পায়। তেতিয়া কৈছে যে বাইদেউ আগৰ চৰকাৰতকৈ কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হয়, কংগ্ৰেছ চৰকাৰৰ দিনত কি হৈছিলে, বস্তুৰ দাম আপোনালোকে জানেই, এতিয়া নিচিনা তেতিয়া আঁচনি নাইও নহয় জানো। কিন্তু তথাপিও কিন্তু চুৰ ডকাইত নাছিলে, আঁচনি নাই যদিনো চুৰ ডকাইত নাছিলে। এতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে ইমানেই আঁচনি দিছে তথাপিও কিন্তু চুৰ ডকাইতৰ সংখ্যা বহুত বৃদ্ধি, হয় নে নহয় কথাটো। মই কৈছোঁ একদম সঁচা কথা, কিয় নহয়নো। তেতিয়া মোক এটা দেখালে, ভিডিঅ' এটা দেখালে CC কেমেৰাত বন্দী হোৱা 4টা বজাত। আপোনালোকে বিশ্বাস কৰিবনে, এইকেইদিন আমাৰ ইয়াত তেনেকুৱাই চুৰ ডকাইত হৈছে। আৰু ভাবিছা নেকি যে ৰাতি চুৰ কৰে, ভাবিছা নেকি, ৰাতি চুৰ নকৰে, 4টা বজাত চুৰ কৰে, 4টা 3:30 এনেকুৱা দিনৰ ভাগতে চুৰ কৰে। আৰু জানেই দিনৰ ভাগত মানুহ নাথাকে প্ৰায়, আমাৰ গুৱাহাটী মানুহবিলাক কি হয়, মতাই হওক বা মাইকীয়ে হওক কি কৰে, ডিউটিত যায় নহয় জানো। কিন্তু যিখিনি CC কেমেৰাত বন্দী হৈছে বেছি ডাঙৰ ল'ৰাও নহয়, আৰু হেলমেট পিন্ধি পেলাই গৈছে। তেওঁলোকে হেৰি কৰিছে, আগদিনাখন মানে কেছ দিছে, আগদিনাখন সেই মানুহঘৰে 50,000 টকা আনিছে, আৰু পিছদিনাখন একদম সেই 4টা বজাতে আহি ধুনীয়াকৈ আছে, মুখখন মুঠতে সেই টুপিটো পিন্ধি আছে, হেলমেটটো পিন্ধি আছে কাৰণে তেওঁক মানে দেখা নগ'লে। এতিয়া কওকচোন আপোনালোকে এইবিলাক বাৰু কিয় হৈছে। মোৰ মতে 50,000 টকাটো য'ৰ পৰা আনিছে তোৰ পৰাই টাৰ্গেট হৈছে। আৰু তাৰ আগতেও সেইটোৱে, তাৰ আগতেও এইবিলাক লিংকটোতো থাকে, ওচৰৰ মানুহ থাকিব লাগিব, আৰু বেংকৰ মানুহ থাকিব লাগিব। লগতে তেওঁলোকে যিখিনি মানে যেতিয়া CC কেমেৰাত বন্দী হৈছে, সেই মানুহঘৰৰ বৃদ্ধ মানুহ এজন আছিলে, আৰু তেওঁ ভাবিছিলে মোৰ সৰু ল'ৰাটো আহিছে, কিন্তু সৰু ল'ৰাটো নহয়, বৃদ্ধ মানুহজন থাকোঁতে তেওঁ এইফালে চুৰ তুৰ কৰি পেলাই আজৰি হৈ গুচি গ'ল। পিছতহে গম পাইছে যে সেইজন পুতেক নহয়। আৰু তাৰ কাষতে আৰু এঘৰ মানুহ কি কৰিছে, তেনেকৈ সোমাই পেলাই গহনা গাঁঠৰি চব লৈ গৈছে। আৰু মোৰ ঘৰৰ কাষৰখিনিতো জানেই, আৰু সেই চুৰবিলাকৰ এতিয়া কিবা কিবি হৈ আছে। আৰু তাৰ লগতে আৰু
এঘৰ মানুহৰ কি হৈছে ৰাতি মানুহ নাছিলে, সেইঘৰ মানুহ আকৌ ৰাতি কৰিছে। তাৰ বাদে যিবিলাক স্কুটি থাকে ৰাস্তাই ঘাটে, পাহাৰীয়া জেগা নহয় জানো, ঘৰলৈ কিছুমানে আনিব নোৱাৰে, আৰু সেইবিলাকৰ কি কৰে জানেনে, তেল চুৰ কৰে বা চকাটোকে চুৰ কৰে বা কিবা কিবি, মুঠতে তেওঁলোক ইমানেই অপৰাধৰ সংখ্যা বাঢ়িছে। সেইবিলাক আপোনালোকে ভাবিছে নেকি যে সেইখিনি ঘৰ চলাবলৈ নিছে? ঘৰ চলোৱা নহয়, সেইবিলাক হ'ল কি জানেনে, মদ ভাং ড্ৰাগছ ইমানেই বৃদ্ধি হৈছে যে, আৰু সেইকাৰণে কি হৈছে, এই মদ ভাং ড্ৰাগছ যিমান বৃদ্ধি হৈছে, চুৰ ডকাইতৰ সংখ্যাও সিমানেই বাঢ়িছে। সেইটো একদম আপোনালোকে লিখি ৰাখক, মোৰ কথাটো 100% শুদ্ধ। কওক আপোনালোকে যদি এই কথাটো মোৰ মিছা। কিন্তু বৰঘাটৰ সেইখিনিও সেয়া দেখিছোঁ, কিন্তু আগতে নগাঁওখনত ইমান মুছলমান মানুহ আছিলে যদিনো তেনেকুৱা চুৰ ডকাইত নাছিলে। মানে কি ক'ম আৰু, বহু কথা ক'ব মন যায়, কিন্তু কথাখিনি ক'ব নোৱাৰোঁ। আৰু এতিয়া এই চুৰ ডকাইতবিলাকৰ লগতো কিন্তু পুলিচ প্ৰশাসনো লগ থাকে। কিয় ক'লোঁ জানেনে? সিদিনাখন আমাৰ এইখিনিতে, মই গাঁওখনৰ নামটো বাৰু কৈ নিদিওঁ, এইখিনিতে চুৰ ধৰিছিলে। বিশ্বাস কৰিবনে, এই 4ৰ্থ শ্ৰেণীত পঢ়া, 5ত পঢ়া তেনেকুৱা সৰু সৰু বাচ্চা চুৰ, আৰু সেই চুৰবিলাকে এনেকুৱা মানে জেগাত গুহাত সোমাই থাকেগৈ। ঘৰৰ পৰা মাক বাপেকৰ কোনো খা খবৰ নাই, ক'লেও মাক বাপেকে আকৌ মোৰ ল'ৰা ছোৱালী তেনেকুৱা নহয় বুলি কয় যে। কিন্তু আপোনালোকক কওঁ, সেইখিনি জেগালৈ আকৌ মোৰ মানে ইমান যাতায়াত নহয়, মোৰ যিফালেদি অহা যোৱা কৰোঁ সেয়াই, কিন্তু মেইন গাঁওখন মোৰ সেইখনেই। কিন্তু তাত যদি মই যোৱা হয়, মই তেহেঁতৰ ঠেং চেং ভাঙি দিলোঁ হয়। মই সেইবিলাক মাক বাপেক কিবা কিবি, আৰু যদি কোনোবাই কয় বোলে আইন কিয় হাতত তুলি লৈছে, তেতিয়াতো আৰু মজাটো দিলোঁ হয়। কাৰণ চোৰৰ হাতলৈ যোৱাৰ লগে লগে সকলো ফিনিছ, গম পাইছে? আমি যিটো চোৰ ধৰি পেলাই দিছপুৰ থানাত দিছিলোঁগৈ, তাৰপিছত এদিন ৰাখিলে, ৰখাৰ পিছত সেই চোৰ আকৌ টিঘিল গিলনি। কিন্তু আমাৰ এই এৰিয়াত আহিব সি নোৱাৰে। সেইটো আমাৰ মানে ৰাইজৰ মাজত কমিটিৰ বিচাৰ দি পেলাই সেইখিনি লিখাই লোৱা হৈছে। আৰু এইফালৰখিনি কিন্তু তেনেকুৱা হোৱা নাই। আৰু তেহেঁত ক'ত থাকে জানেনে? গুহাত। কোনো কাৰেণ্ট চাৰেণ্ট নাই, মুঠতে গুহাত। আৰু সৰু সৰু ল'ৰা ছোৱালী যি বেজি লোৱা দাগ, মানে ভিডিঅ'বিলাক দেখিছোঁ, ভিডিঅ'বিলাক পঠাই নহয় জানো, কিন্তু সেইবিলাক মই ইয়াত দিব নোৱাৰোঁ। ইয়াৰ আগতে সেই চুৰটোক দিয়াৰ পিছত চুৰ সৰু বুলি মোৰ এসপ্তাহ ইউটিউবটো বন্ধ কৰি ৰাখি থৈ দিছিলে, গতিকে মই দিয়া নাই। আৰু আপোনালোকে নিজে কওকচোন বাৰু, এই চুৰ ডকাইতবিলাক বিজেপি চৰকাৰ অহাৰ লগে লগে বাৰু বেছি হৈছে নে নাই? আপোনালোকে মিছাটো কেতিয়াও আশ্ৰয় নল'ব, যিটো সঁচা সেইটোহে ক'ব। গতিকে বৰঘাটৰ সেই অঞ্চলত যেতিয়া ডকাইতটো মাৰিছে, আৰু মৰাৰ পিছত বৰঘাট বাসিন্দা, মতাই হওক বা মাইকীয়ে হওক, তেওঁলোকে যিবিলাক মানে গা নোম শিয়ৰি উঠা কিছুমান বক্তব্য ৰাখিছে, সেই বক্তব্যখিনি মই আপোনালোকৰ ওচৰলৈ সৰু ক্লিপ এটা দি পেলাই আগবঢ়ালোঁ, চাই লওক। লগত ডকাইতি দলে গুলি মানে আপোনাৰ গাড়ীতে তেখেতসকলে এটেক কৰিছে, পুলিচৰ গাড়ীত। তাৰপিছত দেখা পাওঁ, মইতো ভয়তে অহা নাই। তাৰপিছত ঠিক আপোনাৰ 3টামান বজাত আমাৰ স্থায়ী, আমাৰ যিটো ৰাঙলু থানা আৰক্ষী, তেখেতে মোক মাতিব গ'ল। যেতিয়া গুলিয়াগুলি হৈ আছিলে, আপুনি এনে খিৰিকী বা এনেকৈ চোৱা নাছিলে নেকি, কি হৈছে বা কি এনেকুৱা? খিৰিকী ফালে চাইছিলো মই, কিন্তু বহুত অন্ধাৰ, মানে কাৰেণ্ট নাই যিহেতু, একো দেখা পোৱা নাই। পিছত মই দেখা পালো যে এখনকে আমাৰ নগাঁও থানাৰ আৰক্ষী, সদৰ থানাৰ আৰক্ষী তেখেতসকলে উপস্থিত হৈছেহি। তাৰপিছত ৰাতিপুৱা মই চাৰে যেতিয়া মাতিব গৈছে 3টামান বজাত, মাতা মই শুনা পাওঁ যে বোলে ডকাইতি দলে আমাৰ আৰক্ষীৰ লগত গুলি চলাচলি হৈছে, এইটোৱে শব্দ শুনা পাইছো। আপোনালোক ওলাই আহিছে নেকি ৰাতি ওলাই অহা নাই, মই নাহিলো, ভয়ত অহা নাই। ডকাইতৰ কোনোবা এনেকুৱা দেখা পোৱা নাই? মই ডকাইত দেখা নাপালো, কিন্তু ছাৰে আমাৰ কোৱা মতে কিন্তু ডকাইত এজনক তেখেতসকলে ভৰিতে মাৰিছে বুলি শুনা পাইছো, আৰু গুলি মাৰিছে বুলি মই শুনা পাইছো। আৰু তেখেতক মানে এম্বুলেঞ্চত উঠাই লৈ গ'ল। আৰু তেখেতক শুনা পাইছো যে তেখেতৰ ঘৰ লখিমপুৰ। তেখেতে আপোনাৰ মৰিকলঙৰ যিটো ঘটনাটোৰ লগত জড়িত আছে তেখেতে। তেখেতৰ নাম খাইৰুল আলী, খাইৰুল আলী তেখেতৰ নাম শুনা পাইছো। তেখেতে এতিয়া বৰ্তমান শুনা পাইছো নিহত হল বুলি। হয়, ঘটনাটো মানে কি, আমি তেতিয়া খুব বেছি 2:05-10 মান হৈছে,
তেতিয়া প্ৰথম শব্দ শুনিছো আমি ভাবিছো ওচৰত কোনোবা বম চম ফুটাই আছে নেকি নে মাল চাল খাই পেলাই বম চম ফুটাই আছে তেনেকে বুলি ভাবিছো। তাৰ পিছত লগে লগে শুনিছো আৰু এটা শব্দ শুনাৰ লগে লগে মানুহজনে ভয়ত কৈছে কিহৰ শব্দ এইটো। মানুহজনে টৰ্চটো লৈ পেলাই ওলাই আহিব বিচাৰিছে। কেইবাজাৰি গুলি ফুটি আছিলে? হয় হয় হয়, সময়টো 2:10-5 তেনেকে ভিতৰতে হব। তাৰ পিছত মানুহজনে ওলাই আহিব বিচাৰিছে। মই মানুহজনক কৈছো ৰবা চাই লোৱা, চাই লৈ পেলাই যাবা। এতিয়া মানুহজনে আহি আধা ৰাস্তা পালেহি, আহি পেলাই কৈছে কিবা এইটোতো নহয়, পুলিচৰ মাত শুনিছো, নিশ্চয় পুলিচ আহিছে, কি আছে জানো গম নাপাওঁ। তেতিয়া মই মানুহজনক কৈছো তুমি ঘৰলৈ গুচি আহা। তেতিয়া আকৌ লগে লগে আকৌ 3-4 মান আকৌ শব্দ শুনিছো আৰু শব্দ শুনি যোৱাৰ লগে লগে আমি ভয় খাইছো। ছোৱালী দুজনীও ভয় খাইছে। ভয় খাই আমি পেপুৱা লাগি ভিতৰতে সোমাই আছো। তেতিয়া এই 3-3:30 বজাত তেতিয়া থানাৰ ছাৰ এজনে আহি পেলাই আমাক মানে জনাইছে কথাটো আৰু হয়। ওলাই আহি দেখিছো ছাৰসকলক দেখিছো আৰু পুলিচ ছাৰসকলক দেখিছো। তাৰপিছতে মানুহজনক মাতি লৈ গল পুলিচ ছাৰসকলে। তাৰপিছত মানুহজনে গম পাব বাৰু। ডকাইত দেখা পাইছে নেকি? নাই নাই, ডকাইত দেখা নাপালো, কিন্তু গুলি আৱাজহে শুনিছো আমি। ডকাইত দেখা নাপালো। ভয় শংকা এটা লাগিছিল নিশ্চয়? বহুত ক'ব নালাগে সেইটো আৰু তাতে ৰাতি বহুত ভয় খাইছো আৰু। 2:20 বজাত মই গুলি শব্দ শুনা পাইছিলো। গুলি শব্দ শুনা পোৱাত প্ৰথম শব্দত মই ভাবিছো কি কিহৰ আৱাজ। তাৰপিছত আকৌ এটা শব্দ শুনা পালো। মই খিৰিকীৰ ফালৰ পৰা চাওঁ যে আমাৰ ৰাঙলু আৰক্ষী, লোকেল আৰক্ষী, আমাৰ স্থায়ী আৰক্ষী, তেখেতৰ লগত ডকাইতি দলে গুলি মানে আপোনাৰ গাড়ীতে তেখেতসকলে এটেক কৰিছে, পুলিচৰ গাড়ীত। তাৰপিছত দেখা পাওঁ, মইতো ভয়তে অহা নাই। তাৰপিছত ঠিক আপোনাৰ 3টামান বজাত আমাৰ স্থায়ী আমাৰ যিটো ৰাঙলু থানা আৰক্ষী তেখেতে মোক মাতিব গ'ল। যেতিয়া গুলিয়াগুলি হৈ আছিলে আপুনি এনে খিৰিকী দি এনেকৈ চোৱা নাছিলে নেকি কি হৈছে বা কি এনেকুৱা? খিৰিকী ফালে চাইছিলো মই, কিন্তু বহুত অন্ধাৰ, মানে কাৰেণ্ট নাই যিহেতু একো দেখা পোৱা নাই। পিছত মই দেখা পালো যে এখনকে আমাৰ নগাঁও থানাৰ আৰক্ষী, সদৰ থানাৰ আৰক্ষী তেখেতসকলে উপস্থিত হৈছেহি। তাৰপিছত ৰাতিপুৱা মই ছাৰে যেতিয়া মাতিব গৈছে 3টামান বজাত মাতা মই শুনা পাওঁ যে বোলে ডকাইতি দলে আমাৰ আৰক্ষীৰ লগত গুলি চলাচল হৈছে। এইটোৱে শব্দ শুনা পাইছো। আপোনালোক ওলাই আহিছে নেকি ৰাতি? ৰাতি ওলাই অহা নাই, মই নাহিলো, ভয়ত অহা নাই। ডকাইতৰ কোনোবা এনেকুৱা দেখা পোৱা নাই নে? মই ডকাইত দেখা নাপালো, কিন্তু ছাৰে আমাৰ কোৱা মতে কিন্তু ডকাইত এজনক তেখেতসকলে ভৰিতে মাৰিছে বুলি শুনা পাইছো, আৰু গুলি মাৰিছে বুলি মই শুনা পাইছো। আৰু তেখেতক মানে এম্বুলেন্সত উঠাই লৈ গ'ল। তেখেতক শুনা পাইছো যে তেখেতৰ ঘৰ লখিমপুৰ। তেখেতে আপোনাৰ মৰিকলঙৰ যিটো ঘটনাটোৰ লগত জড়িত আছে তেখেতে। তেখেতৰ নাম খাইৰুল আলী। খাইৰুল আলী তেখেতৰ নাম শুনা পাইছো। তেখেতে এতিয়া বৰ্তমান শুনা পাইছো নিহত হল বুলি। হয়, ঘটনাটো মানে কি, আমি তেতিয়া খুব বেছি 2:05-10 মান হৈছে। তেতিয়া প্ৰথম শব্দ শুনিছো আমি ভাবিছো ওচৰত কোনোবা বম চম ফুটাই আছে নেকি নে মাল চাল খাই পেলাই বম চম ফুটাই আছে তেনেকে বুলি ভাবিছো। তাৰ পিছত লগে লগে শুনিছো আৰু এটা শব্দ শুনাৰ লগে লগে মানুহজনে ভয়ত কৈছে কিহৰ শব্দ এইটো। মানুহজনে টৰ্চটো লৈ পেলাই ওলাই আহিব বিচাৰিছে। কেইবাজাৰি গুলি ফুটি আছিলে? হয় হয় হয়, সময়টো 2:10-5 তেনেকে ভিতৰতে হব। তাৰ পিছত মানুহজনে ওলাই আহিব বিচাৰিছে। মই মানুহজনক কৈছো ৰবা চাই লোৱা, চাই লৈ পেলাই যাবা। এতিয়া মানুহজনে আহি আধা ৰাস্তা পালেহি, আহি পেলাই কৈছে কিবা এইটোতো নহয়, পুলিচৰ মাত শুনিছো, নিশ্চয় পুলিচ আহিছে, কি আছে জানো গম নাপাওঁ। তেতিয়া মই মানুহজনক কৈছো তুমি ঘৰলৈ গুচি আহা। তেতিয়া আকৌ লগে লগে আকৌ 3-4 মান আকৌ শব্দ শুনিছো আৰু শব্দ শুনি যোৱাৰ লগে লগে আমি ভয় খাইছো। ছোৱালী দুজনীও ভয় খাইছে। ভয় খাই আমি পেপুৱা লাগি ভিতৰতে সোমাই আছো। তেতিয়া এই 3-3:30 বজাত তেতিয়া থানাৰ ছাৰ এজনে আহি পেলাই আমাক মানে জনাইছে কথাটো আৰু হয়। ওলাই আহি দেখিছো ছাৰসকলক দেখিছো আৰু পুলিচ ছাৰসকলক দেখিছো। তাৰপিছতে মানুহজনক মাতি লৈ গ'ল পুলিচ ছাৰসকলে। তাৰপিছত মানুহজনে গম পাব বাৰু। ডকাইত দেখা পাইছে নেকি? নাই নাই, ডকাইত দেখা নাপালো, কিন্তু গুলি আৱাজহে শুনিছো আমি। ডকাইত দেখা নাপালো। ভয় শংকা এটা লাগিছিল নিশ্চয়? বহুত ক'ব নালাগে সেইটো আৰু তাতে ৰাতি বহুত ভয় খাইছো আৰু। নিশ্চয় আপোনালোকে দেখিলে, দেখাৰ পিছত আপোনালোকে কওকচোন কম সাংঘাতিক কথা হৈছেনে, হয়নে নহয়? দিনে পোহৰে এতিয়া মানে ডিঙিত সোণৰ চেইন এডাল পিন্ধাটো একদম মস্কিল হৈ পৰিছে। তাৰপিছত আকৌ চোৰে নিয়াৰ পিছত ক'ব কি কিয় পিন্ধিব লাগে। কিয়নো পিন্ধিব নালাগে? পিন্ধিবলৈকেতো মানুহে কিনিছে, নহয় জানো? আমিতো চোৰৰ হাতত দিবলৈ কিনা নাই। গতিকে বন্ধু বান্ধৱীসকল, কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু এতিয়া আপোনালোকৰ পৰা লৈছো বিদায়। বাই বাই।